তোক ফোন কৰিবলৈ মনা কৰিছিলোঁনে? কিয় কৰিছ হা? মই তোক পাহৰিব পৰা নাই অ' ধুনু। চৰি, মই তোৰ কোনো ধুনু নহয়। মই পাহৰিয়ে গৈছিলোঁ। ইটছ অ'কে। আগলৈ মনত ৰাখিবি। তই মোক কিয় ইমান কষ্ট দিছ হা? তোক মই একো কষ্ট দিবলৈ যোৱা নাই। মোক এৰি তই আনৰ হ'ব পাৰিলি আৰু তই ক মোক একো কষ্ট দিয়া নাই। কিমান সপোন আছিল জাননে মোৰ, আৰু আজি তোলৈ এটা কবিতা লিখিছোঁ। সদায়ৰ দৰে শুনিবিনে এবাৰ? নুশুনো মই এতিয়া আনৰ কবিতাৰ উৎসও। হ'ব দে, নালাগে কবিতা শুনিব। কিন্তু আগতেচোন তই কবিতা নুশুনিলে বৰকৈ অভিমান কৰিছিলি। প্লিজ এইবোৰ কথা আৰু মনত নেপেলাবি। ঠিক আছে, মই কিন্তু এতিয়াও তোক বহুত ভাল পাওঁ। কিন্তু মই তোক কেতিয়াবাই পাহৰি গৈছোঁ। মোৰ শপত লৈ ক'ব পাৰিবি মোক তই ভাল নেপাৱ বুলি? মোক প্লিজ ক্ষমা কৰি দিবি অ'। মাক দেউতাৰ মনত দুখ দিয়াৰ সাহস মোৰ নহ'ল। সেইবাবে মাক দেউতাৰ মতেই বিয়াত বহিলোঁ। মই তোক বহুত দুখ দিছোঁ নহয়, বহুত কষ্টত আছ নহয় তই। আমি আগতে লগ হোৱা ঠাইখিনিতে আজি বহি আছোঁ। বৰকৈ মনত পৰিছে অ' তোলৈ। মই জানো তই এই বিয়াত সুখী নহয়, তথাপিও সেইদিনা মোৰ বিয়াত তোক দেখা নাপালোঁ। নমিতাই কৈছিল তই হেনো মদ খাব লৈছ। খাইছিলোঁ অলপ। তোক কইনাৰ সাজত কেনেকৈ বিদায় দিলোঁহেঁতেন তইয়ে কচোন। যি সপোন মই তোক লৈ দেখিছিলোঁ, সেই সপোন আনে পূৰণ কৰিলে মই কেনেকৈ তোক চালোঁহেঁতেন হা? প্লিজ নাখাবি দে কেতিয়াও। তোক মোৰ শপত। এইবোৰ বৰ বেয়া বস্তু। হ'ব দে, নাখাওঁ। ঐ, মোক এবাৰ সেই কবিতাটো গাই শুনা না, যিটো তই মোলৈ প্ৰথম লিখিছিলি। ঠিক আছে, শুনিবি? তুমি শব্দ হোৱা, মই ভাষা হ'ম। তুমি জোনাক হোৱা, মই তৰা হ'ম। এখন ঘৰ হ'ব আমাৰ, সপোন ৰচিম তাতেই। তুমি ৰজা হোৱা, মই ৰাণী হ'ম। আৰু নাগাবি অ', মই নোৱাৰোঁ শুনিব। তই এতিয়া সুখীনে? নাই অ', তেওঁ মোক বহুত ভাল পাব বিচাৰে, কিন্তু মই তোৰ অবিহনে আনক ভাল পাব নোৱাৰোঁ। যি হ'ল হৈ গ'ল আৰু সেয়া আমাৰ বেয়া সপোন বুলি ভাবি পাহৰি যা। এতিয়া তই তেওঁৰ লগতেই সুখী হ। তই ভালকৈ থাকিবি দে, সময়মতে খোৱা বোৱা কৰিবি আৰু সন্ধিয়া বেছিকৈ আড্ডা দি নাথাকিবি। হ'ব দে, তইও ভালকৈ থাকিবি। ঘৰলৈ আহিলে মোক এবাৰ লগ কৰিবি। হ'ব দে। আই লভ ইউ। লভ ইউ। আপুনি পালেহিয়েই নেকি? আপুনি হাত মুখ ধুৱক, মই ভাত বাঢ়োঁ। Thank you so much.